বিৰোধীৰ দাবী নজৰিল নাবাঢ়িল বিধায়ক পুঁজি খহনীয়াত বিধ্বস্ত লোকৰ তথ্য নাই চৰকাৰৰ হাতত বাগিচা শ্ৰমিকৰ আধাৰৰ বাবে আইস্কেন বিনামূলীয়া চাউলৰ বাবে আবেদনকাৰীৰ অভাৱ অসম বিধানসভাৰ মঙলবাৰৰ দিনটোত মূলতঃ এইকেইটা বিষয়ক লৈ চলিল সৰব আলোচনা সংকল্প শিতানত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে তুলিছিল বিধায়ক পুঁজি বৃদ্ধিৰ দাবী সমষ্টিয়ে বিধায়কৰ কাৰ্যালয় স্থাপন সন্দৰ্ভতো সবল যুক্তি দাঙি ধৰিছিল বিধায়ক সিকদাৰে এই আলোচনাত অংশ লৈ বিধায়ক অখিল গগৈৰ দাবী ৫-৬ কোটিলৈ বৃদ্ধি কৰক বিধায়ক পুঁজি ইয়াৰ যুক্তিও আগবঢ়ালে শিৱসাগৰৰ বিধায়কগৰাকীয়ে সমষ্টিটোত ১৪৫খন স্কুলত পানী পৰে অধ্যক্ষ মহোদয় তাত এতিয়া টিংবিলাক বদলাবৰ কাৰণে আমাৰ ওপৰত প্ৰেছাৰ আছে কিন্তু অকল ১ কোটি টকাৰে মই এতিয়ালৈকে বিধায়ক হলো এতিয়ালৈকে ১ টকাও আনটাইড ফাণ্ড পোৱা নাই খুৰশীদ যিটো আছিলে খুৰশীদৰ আগতে ৫০ লাখ টকা আছিলে আমি অসুখীয়া মানুহবিলাকক দিব পাৰিছিলো কিন্তু আমি বিধায়ক হোৱাৰ পাছত খুৰশীদটো বন্ধ হৈ গ'ল মানে একদম এতিয়া সমষ্টিলৈ গ'লে হুলস্থুল হৈ যায় আজি প্ৰস্তাৱকে ১ কোটি টকা বিধায়কৰ পুঁজিটো ৩ কোটি টকা কৈছে মই ভাবো যে সেইটো অন্ততঃ ৬ কোটি টকা হ'ব লাগে ৬ কোটি টকা হ'ব লাগে ১ নম্বৰ আৰু ২ নম্বৰ কথাটো হ'ল কাৰ্যালয় এটা লাগে বৰ্তমানে বিধায়ক পুঁজিৰ পৰিমাণ ১ কোটি টকা ২০১২ৰ পৰা বৃদ্ধি হোৱা নাই বিধায়ক পুঁজিৰ পৰিমাণ এই সমষ্টি উন্নয়নৰ বাবে পুঁজি বৃদ্ধিৰ দাবী কংগ্ৰেছ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিখন পঞ্চায়তৰে বিভিন্ন ৱাৰ্ডৰ ৰাইজে কয় যে আপুনি কেইটামান শিলগুটিকে দিয়াই দিয়ক যে এই এমএলএ ফাণ্ডত আমি কিবা উপায় কৰি তেনেকুৱা অলপমান কাম কৰিব পাৰিছোঁ যাৰ ফলত ৰাইজৰ সুবিধা হৈছে সেই গতিকে মহোদয় যিটো গেপ আছে মানে চৰকাৰৰ বিভিন্ন আঁচনিৰ মাজত গেপ পূৰণ কৰিবলৈ আমাক সেই ফাণ্ডটো প্ৰয়োজন কংগ্ৰেছৰ দিনত ৩ কোটি কৰা হ'লে ৬ কোটি কৰিব পাৰিলেহেঁতেন এতিয়া এনেদৰে বিৰোধীক সমালোচনা কৰি বিষয়টো নস্যাৎ কৰিলে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৩ কোটিলৈকে বৃদ্ধি হ'ব লাগে তেনেধৰণৰ এটা প্ৰস্তাৱ আনিছে কিন্তু সাময়িকভাৱে মই অসম বিধানসভাত ২০০৬ চনৰ পৰা আছোঁ দুখ লাগে আজি কংগ্ৰেছৰ পক্ষৰ পৰা এই প্ৰস্তাৱ আনিছে যদি কংগ্ৰেছৰ ফালৰ পৰা সেই সময়তে তেনেকুৱা ১৫ বছৰ চৰকাৰ সময়তে যদি ৩ কোটি কৰাহেঁতেন আজি হয়তো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ চৰকাৰখনে হয়তো ৬ কোটি কৰিলেহেঁতেন শাসক বিৰোধীৰ আলোচনাৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই দিলে উত্তৰ বহু অঞ্চলত বিধায়ক সাংসদ পুঁজি অনিয়মৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এতিয়া পুঁজি বৃদ্ধি কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ফলত জাকিৰ হুছেইন সিকদাৰে উঠাই ল'বলৈ বাধ্য হয় সংকল্প প্ৰস্তাৱটো বাগিচা শ্ৰমিকৰ আধাৰৰ বাবে আইস্কেন বিজেপি বিধায়ক তেৰজ গোৱালাই উত্থাপন কৰা চাহ শ্ৰমিকে আধাৰ কাৰ্ড কৰিব নোৱাৰাৰ প্ৰসংগ চাহ শ্ৰমিকৰ আঙুলি চাপ ক্ষয়ৰ বাবে আধাৰত বাধা বিধায়কগৰাকীয়ে ইয়াৰ বিকল্পৰ বিষয়ে জানিব বিচৰাত মন্ত্ৰী ৰঞ্জিত দাসৰ উত্তৰ বাগিচা এলেকাত আঙুলি চাপৰ বিকল্প ব্যৱস্থাৰে কৰা হ'ব আধাৰ কাৰ্ড আঙুলি চাপৰ বিপৰীতে আইস্কেনৰ জৰিয়তে কৰিব ব্যক্তিৰ পৰিচয় প্ৰক্ৰিয়া গানত বহু মানে কাম কৰি থকাৰ কাৰণে হাতখন বা আঙুলিটো বেয়া হৈছে কাৰণে তেওঁলোকৰ আধাৰ লিংক কৰিব পৰা নাই আৰু সেইকাৰণে আমি এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো জনোৱাত তেখেতে কৈছে কি যিসকলে আধাৰ কৰিব পৰা নাই আমি বিশেষ এটা কৌশল আমি উলিয়াইছোঁ এইটো আই স্ক্ৰিনিঙৰ জৰিয়তে মানে স্ক্ৰিন থাকিব আৰু আমাৰ চকুৰ লগত তেওঁৰ লগত কণ্টেক্ট কৰি পেলাই আমি তেনেকুৱাকৈ ইতিমধ্যে পাইলট হিচাপে আমি ১০০টা তেনেকুৱাকৈ আমি ইতিমধ্যে যোগান দিয়াৰ কাৰণে আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেনেকুৱা বাগানসমূহত যদি তেনেকুৱা সমস্যা থাকে যে আই স্কেনাৰৰ জৰিয়তে আমি তেওঁলোকক চিডিং কৰিব পাৰিম বিনামূলীয়া চাউলৰ বাবে আবেদনকাৰীৰ অভাৱ হয় ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ চাউল দিব বিচাৰিলেও অভাৱ আবেদনকাৰীৰ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত চৰকাৰে নতুনকৈ ৪০ লাখ লোকক বিনামূলীয়া চাউল দিয়াৰ সিদ্ধান্ত লয় যদিও নিৰ্দিষ্ট সংখ্যক লোকৰ পৰা পোৱা নাই আবেদন বাৰ্ষিক ২,৫০,০০০ টকা পৰ্যন্ত উপাৰ্জনকাৰী লোকে আবেদন কৰিব পাৰিব যদিও এতিয়ালৈকে আবেদনকাৰীৰ সংখ্যা হৈছে ৩৭ লাখ লোক নতুনকৈ আমি ৪০ লাখ মানুহক পুনৰ হিতাধিকাৰীক আমি বাছনি প্ৰক্ৰিয়া চলি আছে আৰু এই বাছনি প্ৰক্ৰিয়াত আমি বিধায়কসকলৰ সহায় সহযোগ বিচাৰিছোঁ কাৰণ কিয় আমি ৪০ লাখৰ যি টাৰ্গেট দিছিলোঁ এতিয়ালৈ বিভাগৰ পৰা পোৱা তথ্য মতে আমি প্ৰায় ৩৭ লাখ মানুহৰে আবেদন পাইছোঁ তাৰমানে দিব খোজাৰ পিছতো মানুহৰ পৰা চাউলত তেনেকুৱা অহা নাই আপোনালোকৰ সমষ্টিসমূহত যদি তেনেকুৱাকৈ এতিয়াও কোনোবা বঞ্চিত হৈ থাকে ফুড এণ্ড চিভিল ছাপ্লাই বা উপায়ুক্তৰ লগত আলোচনা কৰি ল'ব তেতিয়াহ'লে অট'মেটিকলি আমি সেইবোৰ যথেষ্টভাৱে দিব পাৰিম বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসৰ ৰাজ্যত গৰাখহনীয়াত যা গ'ল ৩৫ লাখ বিঘা মাটি
নদীত সম্পূৰ্ণভাৱে বিলীন হ'ল 35খন গাঁও। বিধানসভাত এই তথ্য ৰাজহুৱা দুৰ্যোগ বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ। কিন্তু চৰকাৰৰ হাতত তথ্য নাই খহনীয়াত বিধ্বস্ত লোকৰ। অকপট স্বীকাৰোক্তি মন্ত্ৰী মোহনৰ। উল্লেখ্য যে মঙলবাৰে অখিল গগৈয়ে ঠিকাদাৰৰ বিল অনাদায় সন্দৰ্ভত কৰা এক প্ৰশ্নৰে আৰম্ভ হৈছিল বিধানসভাৰ কাম কাজ। কিন্তু প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগৰ পৰা সুদুত্তৰ নাপাই অসন্তুষ্ট হৈ পৰিল অখিল গগৈ। সদনত মন্ত্ৰীৰ প্ৰতি কটাক্ষ, সুধিছো কিবা, উত্তৰ দিছে অন্য কিবা। এনেদৰে বিভিন্ন প্ৰসংগ আলোচনা হয় সদনৰ মজিয়াত। জুঞ্জুলি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।